চৰকাৰী আঁচনিৰ নামত ৰাজ্যত বেপাৰীৰ ৰূপত ছদ্মবেশী দালাল দালালৰ বিশেষ টাৰ্গেট যুৱতী মহিলা সেই বুলি দালালৰ ললিপপৰ পৰা হাৰি নাযায় পুৰুষো অৰুণোদয় আঁচনিৰ নামত ৰাজ্যত চলিছে নেকি প্ৰশাসন 1000 টকা দিয়ক অৰুণোদয় লওক আনকি আঁচনিৰ ধনৰো লুটপাটৰ আঁৰত কোন ভালকৈ চাওক ধুবুৰীৰ চাপৰৰ এইটো দালালক না খাওঁগা না খানে দুংগা নীতিৰে ৰাজ্যৰ প্ৰশাসনৰ বাকজৰি লৈ অহা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাষ্টাৰপিচ অৰুণোদয় আঁচনিতেই এতিয়া প্ৰবঞ্চনাৰ জাল গাঁৱৰ মহিলাক আৰ্থিকভাৱে সকাহ দিয়াৰ উদ্দেশ্যৰে ঘৰে ঘৰে লৈ যোৱা হৈছিল এই বিশেষ চৰকাৰী আঁচনি আনকি অঞ্চলটোৰ একাংশ দুখীয়া দৰিদ্ৰৰ PMAYৰ অধীনত বাসগৃহ নিৰ্মাণৰ বাবে অহা কেন্দ্ৰীয় চৰকাৰী পুঁজিও এতিয়া স্থানীয় দালাল এইটো আমিৰ হুছেইন ওৰফে ৰাজুৰ পকেটত লুণ্ঠনৰ প্ৰাপ্য ধন বিচাৰি দালালৰ বাসগৃহত অভিযান নিজ বাসগৃহতেই গয়াক মাটি আঁচনিৰ ধনৰ লুটপাট চলাইছিল আমিৰে চাপৰৰ মৌবতাৰীত নিশা উত্তপ্ত পৰিস্থিতি সংখ্যালঘু গৰিষ্ঠ অঞ্চলতেই চৰকাৰী আঁচনি ধোৱা চাঙত নেকি 1250 টকা 1000 টকা ঘুমাই দিছে দি কেনে আমি চেক কৰবা গৈছো কয় হেটো তো অৰুণাদৰ পইচা নহয় এটো মোবাইলৰ পৰা ঘুমাই দিছে এলে ভুৱা কাট বানাইছে এই যে 750 টাকা কে হিটো লৈ গৈছে আকো কোনে লৈছে কাগজ লৈছে আমি লৈছে কাগজ লৈছে আমাৰ পৰা লৈ কেনে কাক দিছে গম নাপাও আমি পইচা পাতি জিল বাই লৈছে এ ঘৰত বহি বহি পইচা লৈছে অফিচাৰ কিমান টকা লৈছে মোৰ পৰা 8000 টকা লৈছে মোৰ পৰা কি হৰ বাবদ ঘৰৰ কাৰণে লৈছে 1050 টকা অৰুণাদয়ৰ কাৰণে লৈছে 1500 টকা আৰু কৈছো ৰেশন কাৰ্ডৰ বাবদ লৈছে 1000 টকা লেবাৰ কাৰ্ডৰ কাৰণে লৈছে 600 টকা এনেকে মোৰ পৰা 8000 টকা লৈছে আমিৰ হুছেইন ই কি কৰে কোনো কাম নাই সেইবিলাকে কৰে কাগজ পত্ৰবিলাক লৈ কেনে গিয়া চলাই দিয়ে মানুহ আৰু এই যে ৰেশন কাৰ্ড বনাই দিম সেইবিলাক কৈ থাকে ঘৰৰ কাগজ লয় ঘৰৰ চৰকাৰী ঘৰ দুখ পই সেইবিলাক কৈ থাকে কৈ কেনে সেইবিলাক ঘৰৰ পৰা লৈ আহে মানুহ নেকি দালাল নেকি লেবাৰ কাৰ্ডৰ পইচা লয় দালাল নেকি দালাল লাগে সেইটো দালালে ওই অৰুণাদয়ৰ পইচাৰ কাগজ পাতি জমা নিছে অৰুণাদয় ঢুকবো ঢোকার কথা কয় আজকাল ধরে পয়সা জমা নিছে এখন পর্যন্ত পয়সা ঢুকে না একবার পয়সা ঢুকছে 1000 টাকা ঢুকা দিছে দিয়ে হারে 700 টাকা আবার ওরা ঘুরে নিছে 300 টাকা দিছে আমার 300 টাকা দিয়ে হারে অন্তনে 700 টাকা কাটিয়ে নিছে কোনে লইছে ওই অফিসারটা কি নাম রাজু পয়সা কাক দিছিল আমার ঘরে এসে নিছে তার মানে সবাই মহিলা কইছে না ওন থেকে নিয়ে গেছে ওই অরুণাদয়ের বাবর কাক দিছিল আমি দিছন দেওয়ার পরে কয় কি গলে অ্যাকাউন্ট বানাবা লাগে নিয়ে গেল দিয়ে বাড়িত থাকি ঘুরি আসলুম হইল না ফির নিয়ে গেল পুটি মারিত নিয়ে যাই অ্যাকাউন্ট খুলিল 350 টাকা দিয়ে গাড়ি ভাড়া দিলুম 50 টাকা 400 টাকা তারপর অরুণোদয় হইছে অরুণোদয় হয় হওয়ার কথা কইল অরুণোদয় এক মাসও ঢুকছে 1000 টাকা মুই কলুম বলে 1250 টাকা হবা লাগে কয় কি কোন হয় এই মাসত এই রুমে ঢুকবো 1000 এ ঢুকবো এই পরা মাসত তোমার 1250 টাকা ঢুকবো 1250 টাকা ঢুকবো পিছৰবাৰ সোমাইছে নেকি আর সময় নেই নামনিত এতিয়া পূৰ্ণোদ্যমে চলিছে দালাল ৰাজ সাধাৰণ গয়াক লুটপাট চলাই প্ৰশাসনিক মুৰব্বীৰ জ্ঞাতাসাৰে এতিয়া চাপৰত চলিছে নেকি মোটা অংকৰ কমিছন ৰাজ উপায়ন্তৰ গাঁওবাসীৰ এতিয়া শুনিবলৈ যেন কোনোৱে নাই দালাল আমিৰ ৰাজুৰ আৰত আছে নেকি কোনো এক শক্তিশালী ৰাজনৈতিক লবি জিলা আয়ুক্তৰ তদন্তই মুখা খুলিব ঘটনাৰ আৰৰ প্ৰকৃত ৰহস্য লক্ষণীয় হ'ব যে খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ দুৰ্নীতি বিৰোধী স্থিতিক এতিয়া জিলা প্ৰশাসনে কিমান দূৰ গুৰুত্ব সহকাৰে লয়
চাপৰৰ পৰা খনিন্দ কলিতাৰ সহযোগত ব্ৰেকগ্ৰাউণ্ড ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা